আমি সকলোৱে পৰিষ্কাৰ বায়ু বিচাৰোঁ, কিন্তু প্ৰকৃত সত্য হ'ল উশাহত লোৱা বায়ুৱে ধীৰে ধীৰে আমাক নাশ কৰি আছে। অৰ্থাৎ প্ৰদূষণে বৰ্তমান সকলোতে চামিল হৈছে। এই কথাৰ মূল বিষয় কোনো এখন চহৰৰ নহয় কেৱল। ভাবি চাওক, এটা দিন আহিব য'ত বিদ্যালয়সমূহ বন্ধ হ'ব বৰষুণৰ বাবে, এনেকুৱা নহয়, বায়ুৰ প্ৰদূষণৰ বাবে। বৰ্তমান বায়ু বিষাক্ত, পানী মলিন, মুঠতে ই এক ভয়ংকৰ ৰূপ লৈছে। প্ৰদূষণে কেৱল পৰিৱেশকেই যে ধ্বংস কৰে এনেকুৱা নহয়, ই আমাৰ আশা, আমাৰ বিশ্বাসো নীৰৱভাৱে এৰি পেলায়। আৰু আমি কেৱল চাই থাকোঁ যেন এই কথা কোনো অন্ত নাই। এই কাহিনীৰ আটাইতকৈ বিপদজনক দিশটো হ'ল ইয়াৰ শব্দ অতি নীৰৱ, কিন্তু ধীৰে ধীৰে আমাক স্তব্ধ কৰি দিয়ে। প্ৰদূষণ হ'ল এটা কাউণ্টডাউন। প্ৰতিটো ছেকেণ্ডত কিবা এটা আমি হেৰুৱাই আছোঁ। যদি আজি আমি নাজাগো, তেন্তে কাইলৈ বিশুদ্ধ বায়ুৰ শ্বাস লোৱাটোৱে অসম্ভৱ হৈ পৰিব।